শংকৰদেৱে আমাক যি ভাওনা সংস্কৃতি থৈ গ'ল প্ৰকৃতাৰ্থত এই ভাওনাৰ যোগেদি আমি নৈতিক আধ্যাত্মিক সামাজিক সাংস্কৃতিক জীৱনৰ সোঁত ৰচনা কৰিব পাৰোঁ এক কথাত ক'বলৈ গ'লে ভাওনাই আমাৰ জীৱনটো পৰিশীলিত কৰে আৰু ভাওনাই আমাক সচেতন কৰি তোলে সঁচা সমগ্ৰ অসমত সামগ্ৰিকভাৱে ভাওনাৰ প্ৰচাৰ নাথাকিব পাৰে কিন্তু উজনি অসমত অন্তত গুৱাহাটীলৈকে ভাওনাৰ অত্যন্ত বিশেষ প্ৰচাৰ আছে আৰু সেই ভাওনাক লৈ মানুহ জড়িত সেইফালে বৰপেটা পাঠশালা এইবিলাকতো ভাওনা আছে কিন্তু আমাৰ উজনি অসমত যি ধৰণৰ সন্ধাননি প্ৰচাৰ আছে এইফালে অকণমান কম কিন্তু ভাওনা কোনোবাই নস্যাৎ কৰিলেই এই ভাওনা নস্যাৎ হ'ব নোৱাৰে আৰু ভাওনাৰ ওপৰত কোনে কি মন্তব্য দিছে আমি নাজানো এতিয়ালৈকে ভালকৈ শুনাই নাই যদি কোনোবাই তুলুঙা মন্তব্য দিছে আমাৰ কাৰণে দুৰ্ভাগ্যৰ বিষয় কাৰণ ভাওনা আমাৰ অসমীয়া জাতিৰ প্ৰাণ ভৱিষ্যতে নিশ্চয় আহ্বান জনাম কাৰণ যদি নেতাবিলাকে এনেকুৱা মানে ওলোটা কথা কয় তেতিয়াহ'লে আনলৈ কি থাকিব গতিকে নেতাসকলে অন্ততঃ গমি পিহিহে মন্তব্য দিয়া উচিত আৰু ভাওনা কি ভিতৰলৈ এবাৰ আহক আমাৰ মণিকাঞ্চন ৰংগক্ষেত্ৰত 1 লাখ মানুহে একেদিনাই ভাওনা চায় এবাৰ তেখেতসকলে ভাওনা চাবলৈ আহক অসমত এতিয়া এনে নাট্য অনুষ্ঠান নাই য'ত ইমান মানুহৰ মানে পৰিভৰ আছে একমাত্ৰ অসমৰ ভাওনা অনুষ্ঠানটোতহে 1 লাখ দৰ্শকে একেলগে চোৱাৰ মানে নজিৰ আছে গতিকে তেখেতসকলে এবাৰ আহক গমি পিহি চাওক ভিতৰলৈ সোমাওক ভাওনা কি তাৰ পিছত উপলব্ধি কৰাৰ পিছতহে মন্তব্য দিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ